গৰমত এনে উল্টা পুল্টা কৰি বহি আছোঁ আমি। দাঁতকেইটা চাওকচোন, ইমান ডাঙৰ ডাঙৰ হৈছে। তাই গাইছ, মই এতিয়া হোমৱৰ্ক কৰি আছোঁ, যিটো গৰম বন্ধ দিছি। আমাৰতো আৰু গৰম বন্ধ ক'ত আছে, আমি এনেই আৰু পঢ়ি থাকিব লাগিব, লিখি থাকিব লাগিব। হোমৱৰ্ক মাখা ঠিকে দিছি, সেখাপা কৰ। আৰু বেলেগ ছোৱালীবিলাকে কিনো খুজছি, ক'ৰ মানালী গৈছি, ক'ৰ শ্বিলং গৈছি, ফটো চাৱাহে চাওঁ সিহঁতে। আমিনো ক'ত যাম, আৰু টকা পইচা নাই। শ্বিলং যাব লাগিলে আমাৰ ঘৰ নাখাব। আৰু ইয়াতে আকৌ আমি প্ৰথমতে যাই নাপাওঁ নাই, আমি নেচাৰেল ভিউটো চাই থাকোঁ না। আমাতে ঘূৰি দিব গৈছোঁ, তাতে চাহ লৈ যা, পানী লৈ যা, ঘৰত ছাগলী চাওঁ, গৰু চাওঁ, সেইখিনিয়ে আমাৰ জীৱনটো। সেনেকুৱাই দে, এনেকুৱাই চবৰে এনেকুৱাই হ'ব দে। আমি কিনো ভাবোঁ, জীৱনটোৱে দিছিও দিছি দে, আগলাই ঠিকে দিছি, একোৱে নিদিলা। টকা পইচা দিলোঁ খালে, মানে মিডল ক্লাছ মানুহ মানে এনেকুৱা অৱস্থা বেয়া। এতিয়া সেইফালে গ'লেও চিন্তা লাগব, সেইফালে গ'লেও চিন্তা লাগব, পইচা নাই। কাপোৰ কিনিব লাগিলেও চিন্তা লাগব, পইচা নাই। কি কবি, আৰু এতিয়া হোমৱৰ্ক কৰি থাকোঁ দে। গৰম বন্ধ হ'লে কি কৰিম আৰু, হোমৱৰ্ক মাখা ঠিকে দিছিল, সেনেকুৱাই কৰি থাকোঁ আৰু। জীৱনটো এনেকুৱাই নেকি না। মোৰ দাঁতকেইটা চাওকচোন, ইমান ডাঙৰ ডাঙৰ